পানী দিয়া ভাত একদম লৰালৈকে খাব লৈছোঁ আৰু এইফালে আছে এটা কণী পিঠা আৰু এটা মোৰ প্ৰিয় জলকীয়া বন্ধুসকল পটাপট ভাতটো খাই লওঁ দেই আপোনালোকে চাই থাকক মানে ৰৈ থাকিবলৈ সময় নাই শ্ৰীৰাম পানী দিয়া ভাতৰ সোৱাদটোৱে বেলেগ মানে এই কণী পিঠা মানে বন্ধুসকল মই এতিয়া তেজপুৰ গৈ আছোঁ অগ্নিগড় ঘৰৰ পৰা যিহেতুকে এতিয়া ওলাই যাম ঘৰত কেইটামান খাই থৈ নগ'লে মানে মনটো ভাল নালাগিব ন সেইটো কাৰণে পানী দিয়া ভাতকে লৈ ল'লোঁ বন্ধুসকল মানে সঁচা কথা এটা কৈ দিওঁ দেই আজি মানে মই অকণমান ফুফু কৰিবলৈ ওলাইছোঁ মানে দেই ফুফু কৰিবলৈ যাবলৈ ওলোৱাৰ কাৰণে আমাৰ জানমণি মানে একদম দুখ দেখিছে নাই এচকী হৈ বহি ল'লে দুখ নকৰিবি গালি এটা পাইছোন জানমণি গালি এটা পাই দে আমাৰ জানমণি মানে অকণমান দুখ যিহেতুকে বন্ধুসকল এতিয়া মই গৈ আছোঁ বৰ্তমান তেজপুৰ আৰু বিশেষকৈ আপোনালোকে যে মোক পইচাকেইটা যে দিছিলে তেজপুৰৰ সেই টেবলেটকেইটা খাবৰ কাৰণে সেইটো কাৰণে মই আজি গৈ আছোঁ তেজপুৰ আৰু যিসকলে মানে তেজপুৰ যা বুলি কৈ আছিলে সকলোৱে যদি পাৰে তেজপুৰত লগ কৰিবলৈ আহিব সকলোকে লগ পাম নে কি কয় জানমণি এতিয়া গৈ আছোঁ আমি তেজপুৰ বাৰু সকলোৱে আশীৰ্বাদ কৰিব যেন মই ভাল হৈ আহোঁ এতিয়ালৈ যাম পইচা দিছে তেজপুৰ এতিয়া গৈ আছোঁ মই তেজপুৰ তেতিয়াহ'লে হেলমেটটো মেইন কাৰণ হেডটো বচাব লাগিব ন সেইটো কাৰণে হেলমেটটো লগাই লওঁ একেচাতে দুখীয়া মানুহ যেনে তেনে চলি আছোঁ দিছে নাই হেলমেটৰ অৱস্থাই নাই চলি আছোঁ আৰু যেনে তেনে এতিয়া যাম বাছ শ্ৰীৰাম ঘৰৰ পৰা ওলাই ল'লোঁ বন্ধুসকল মটৰচাইকেল ৰেডি পূৰা বেগ চেগ বান্ধি ৰেডি কৰি ল'লোঁ এতিয়া লাহেকৈ যাম তেজপুৰ এতিয়ালৈ বন্ধুসকল তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰে পৰা আৰম্ভ কৰিছোঁ যিহেতুকে বাটত যিমান য'ত যি পাওঁ সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম সকলোকে লগ পাই ফাইনেলি বন্ধুসকল আহি পালোহি মই বৰ্তমান কুসুমতলা এজন আপোনালোকৰ সকলোৰে পৰিচিত এজনী বাইদেউৰ ঘৰত ব'লক এতিয়া বাইদেউৰ ঘৰলৈ সোমাই আহিছোঁ এয়া চাওক সুন্দৰ এজোপা ফুলজোপাৰ নামটো যদি কোনোবাই জানে জনাবচোন দেই এতিয়া লাহেকৈ গেটখন খুলি ভিতৰলৈ সোমাই যাম আৰু চাই থাকক যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই ফুলজোপাৰ নাম যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব এইফালে লাহে লাহে ইয়াৰ সুন্দৰ এটা পৰিৱেশ এইফালে চাওক খুব ধুনীয়া আৰু বাইদেউ ঘৰলৈ এতিয়া ফাইনেলি সোমাই আহিলোঁ এয়া চাওক কোন হয় কি হয় হয়তো আপোনালোকৰ হতবাক হৈছে চাগে কোন বা কাক বা দেখাবলৈ বিচাৰি ফুৰিছে আহক চাওক এতিয়া পালোহি ভিতৰ ৰুম এয়াই হ'ল সুন্দৰ এটা পৰিৱেশ এয়া চাওক বেডৰুম নহয় একচুৱেলি এইটো হ'ল পৌতিক ৰুম মুখৰ ৰুমটো টেবুলতে সজাই থোৱা চেনেৰীসমূহ জয় শ্ৰীৰাম হনুমান দেৱক দেখা পোৱাৰ লগে লগে মানে আহিয়ে যায় আৰু জয় শ্ৰীৰাম ৰাম ৰাম এয়াই হ'ল ৰুমৰ পৰিৱেশটো এতিয়া সুন্দৰভাৱে ইয়াতে বহিম আৰু দুআষাৰ কথা বতৰা পাতিম বাইদেউৰ লগত বাকীখিনি আপোনালোকক দেখাই গৈ থাকিম চাই থাকক আৰু এইফালে বাইদেউ ঘৰত বহাৰ লগে লগে পালোঁ ৰুটি ফাইনেলি বন্ধুসকল ঘৰৰ পৰা ওলাই আহি বিশ্বনাথ চাৰিআলিতহে আহি ৰৈছিলোঁ এইডোখৰ বিশ্বনাথ চাৰিআলি কয় ন কুসুমতলা আৰু সদায় আপোনালোকৰ সকলোৰে পৰিচিত মানে যিহেতুকে একাহী ভাত লৈ সন্মুখত আপোনালোকক মনোৰঞ্জন দিয়ে বাইদেউগৰাকীক চিনাকি কৰি দিওঁ যিহেতুকে মই আহি সোমালোহি এইফালে চাওক চিনি পাইছেনে সকলোৱে বিজু চিটিং হয় বিজু বৰা এনেৰে হয় মোৰ নাম আৰু খুব ভাল লাগিলে যিহেতুকে বাইদেউ ঘৰলৈ আহি পানি প্ৰথম পাইছোঁ এয়া পুৰি আৰু এইফালে আছে লাডু চব্জি আৰু লগতে বাইদেউ লৈছে লগে ভাগে বহি খাম আৰু সকলোৱে বাইদেউ চেনেলটো মানে বিজু চিটিং বুলি আছে বিজু চিটিং বুলি আছে ন সকলোৱে ফ'ল' কৰি পেলাই অকণমান সঁহাৰি জনাব আৰু যিহেতুকে ইউটিউবতো বিজু চিটিং বুলি আছে ন সকলোৱে অকণমান মৰম দিব আশীৰ্বাদ কৰক যিহেতুকে আমাৰ অসমীয়া মানুহবিলাকে কিবা এটা কৰিলে বহু সংখ্যকৰ মানে গাটো এনেও পুৰেই আৰু বাইদেৱে গম পাই নাই এটা আমাৰ ইয়াত কেঁকুৰা জাতি বুলি এটা জাতি আছে সেই জাতিটোৱে খুব কিন্তু টানে পিছ হকি দিব নালাগে
মুঠৰ নিজৰ কৰ্ম নিজে কৰি যাব লাগে। বাৰু বন্ধুসকল, এতিয়া যিহেতুকে চাহ তাহ খাই বৈ আজৰি হ'লোঁ, খাই বৈ আজৰি হৈ বাইদেৱে দিলে এখন গামোচা এইফালে বাইদেউ, আৰু এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাওঁ। এতিয়া আমি যামগৈ তেজপুৰ। ভাল লাগিল, আৰু সকলোকে পুনৰবাৰ কওঁ, বিজু চিটিং চিটিং নে ইটিং? ইটিং সেই চিটিং নে ইটিং? চিটিং হ'লেতো আপোনাৰ চিটিং কৰা হ'ব ন, ইটিং। ভিডিঅ'টো কি কয় পেজটো চাব আৰু সকলোৱে মৰম দিব, তাকে ক'লোঁ। আৰু যিহেতুকে এতিয়া ইয়াৰ পৰা মই ওলাম, যাম মই তেজপুৰ, গৈ কিনে সকলোকে লগ পাম আকৌ তেজপুৰ। কুচুমতলাৰ পৰা ফাইনেলি বন্ধুসকল এতিয়া ওলাই দিলোঁ। এতিয়া লাহে লাহে গৈ আছোঁ মই তেজপুৰ অভিমুখে, মানে মই বাইপাছতে আছোঁ বৰ্তমান। এতিয়া মই গৈ সোমামগৈ আপোনাৰ দুলাজানৰ পৰা তেজপুৰ। গৈ আছোঁ, চাই থাকক বন্ধুসকল, ঠাই গৈ আছোঁ। ক'তনো পালোহি নাজানো, কিন্তু এতিয়া বৰ্তমান আমি জুৰীয়া দলং এখন পালোহি। এতিয়া লাহে লাহে দলঙৰ ওপৰেৰে আহি আছোঁ, গৈ আছোঁ বৰ্তমান বন্ধুসকল। ক'ত গৈ পাম, কি কৰিম, কোনো ভৰসা নাই, কিন্তু আহি আছোঁ ক'লৈ? তেজপুৰ, যিহেতুকে এজন বিশেষ ব্যক্তিৰ ওচৰলৈ। বাৰু বন্ধুসকল, আপোনালোকে চাই গৈ থাকক। এতিয়া পৰিৱেশটো চাই কেনেকুৱা পাইছে চাওক, ইমান ধুনীয়া পৰিৱেশ এটা। ৰাস্তা পদূলি সঁচাই মানিব লাগিব, যিহেতুকে বাহিৰৰ দেশৰ দৰে আমাৰ অসমতো যে ইমান সুন্দৰ সুন্দৰ দলং, সুন্দৰ ৰাস্তা, সঁচাকৈ আহি কিবা এটা ভাল লাগিছে। এয়া চাওক কিমান ধুনীয়া, মানে এয়া হ'ল চেলফি যুগ। আজিকালি যুগটো হ'ল চেলফি যুগ, দেখিছেনে? দলঙৰ ওপৰতে ৰৈ চেলফি। এতিয়া গৈ আছোঁ বন্ধুসকল, চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে অনুৰোধ, চাই থাকক।